গতিকে খা খবৰ লোৱাৰ কাৰণে ইয়ালৈ সোমালোঁ আৰু ইয়াতে সকলো ৰাইজক পালোঁ, আমাৰ কাৰ্যকৰ্তাসকলক পালোঁ, শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু গণতন্ত্ৰত আমাৰ নিৰ্বাচনটো হ'বই, আমি বিৰোধী থাকিবই। আৰু নিৰ্বাচন বুলি ক'লে আমি সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টি খুব পৰিকল্পনাৰ ভিত্তিত কামসমূহ কৰে, কাৰ্য সম্পন্ন কৰে। গতিকে আমি চেষ্টা কৰিছোঁ, আমাৰ চৰকাৰখনে বা আমাৰ সংগঠনে চেষ্টা কৰিছোঁ যাতে 2 তাৰিখে বা 7 তাৰিখে আমাৰ প্ৰথম পৰ্যায়ৰ যিটো আমাৰ নিৰ্বাচন হ'ব, সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে। আৰু আমাৰ অসম চৰকাৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আমাৰ তৃণমূল পৰ্যায়লৈকে আমাৰ সকলো শ্ৰেণীৰ লোকৰ কাৰণে যিখিনি ডেভেলপমেণ্টৰ কাম কৰি আছে, বিশেষকৈ বাগান এৰিয়াৰ ভিতৰত আজি মই স্বচক্ষুই নিজে যিটো দেখা পাইছোঁ, অংগনবাদী চেণ্টাৰৰ পৰা আৰম্ভ কৰি জল জীৱনৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা, গতিকে যিখিনি প্ৰাথমিক পৰ্যায়ৰ আমাৰ সমস্যাসমূহ আছে সেইখিনি সমাধানৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে সেইখিনি আগত ৰাখি ৰাইজৰ ওচৰত যাব বিচাৰিছোঁ। গতিকে খুব ভাল ফলাফল লাভ কৰিব বুলি আশা ৰাখিছোঁ। কংগ্ৰেছে কিন্তু জোৰ প্ৰদান কৰিছে। আচ্ছা, কিছুমান শব্দ মই ভাবোঁ যে অসমৰ ইতিহাসৰ পৰা নাইকিয়া হ'ব। যেনেকৈ আমি 2014 চনৰ আগত বা 16 চনৰ আগত অসম বন্ধ শব্দটো আমাক ক'ৰবাত নহয় ক'ৰবাত বহুত বেছি অতিষ্ঠ কৰিছিলে, কিন্তু আজিৰ সময়ত যদি আপোনালোকে যদি কোনোবা উঠি অহা ল'ৰা এটা সোধে অসম বন্ধ কি, ক'ব নোৱাৰিব ভালকৈ। অসম বন্ধটো আমাৰ নাইকিয়া হৈ গৈছেগৈ। এইবিলাক যিটো পৰিৱৰ্তন আছে, আমাক এনেকুৱা ধৰণৰ পৰিৱৰ্তন আমি নৱপ্ৰজন্ম সেইখিনি সময়ত আমি বিচাৰিছিলোঁ। গতিকে মই ভাবোঁ যে তেনেকৈ আমাৰ কংগ্ৰেছ শব্দটো চাগে কেতিয়াবা ইতিহাসৰ পাতত থাকি যাব, মানুহে বিৰোধী দল বুলি বিচাৰি নাপাব। গতিকে মই তেনেকৈ ভাবোঁ। কিন্তু এগৰাকী নাগৰিক হিচাপে সদায় বিচাৰিম যে বিৰোধীও সদায় শক্তিশালী ৰূপত থাকক, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ অসমত নাই। গতিকে আমি বিচাৰিম যে গণতন্ত্ৰত খুব সুন্দৰভাৱে এটা নিৰ্বাচন হওক, প্ৰাৰ্থীবিলাকে নিজৰ নিজৰ ভাল বেয়াখিনি সকলো আগত ৰাখক। আৰু তৃণমূল পৰ্যায়ৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে খুব কষ্ট কৰি আছে। গতিকে গণতন্ত্ৰত আমাক সকলোকে লাগিব, এইখিনি আমাৰ সম্বল, এইখিনিলৈ আগবাঢ়িব বিচাৰিছোঁ। কংগ্ৰেছ নেতা আচলতে পাকিস্তানৰ লিংকৰ কথা ইতিমধ্যে আপোনালোকৰ নেতাই কৈ আহিছে, কিন্তু চাওক সেইবিলাক মোৰ আপুনি মুখৰ পৰা একো উত্তৰ নাপায়। যিখিনি এতিয়া বৰ্তমান প্ৰাসংগিক, সেই প্ৰাসংগিক প্ৰশ্নৰহে উত্তৰ পাব। পঞ্চায়তৰ কাৰণে আহিছোঁ, জিলা পৰিষদৰ আমাৰ কেইবাগৰাকীও প্ৰাৰ্থী ইয়াতে আছে। গতিকে তেখেতসকলৰ জিকিব লাগে, আমাৰ কাৰ্যকৰ্তা হিচাপে সেইখিনিয়ে মন। গতিকে অন্য বিষয়ত মোৰ কোনো ধৰণৰ মন্তব্য আগনবঢ়াওঁ। ধন্যবাদ। ধন্যবাদ। ইতিমধ্যে বহুকেইখনেই হৈ গৈ আছে নিৰ্বাচনী প্ৰচাৰ, আৰু আজি আমাৰ ৰাজ্যিকৰ ফালৰ পৰা আপোনালোকে ইতিমধ্যে দেখিছে যে আঙুৰতা বাইদেউ আহিছে। ইফালে তেখেতে বেলেগ বিশেষ কাৰণত গৈছিলে যদিও খবৰ ল'বলৈ বুলি সোমাইছে। গতিকে আমাৰ খুবেই সুন্দৰ। আৰু এটা কথাই ক'ব লাগিব, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ৰাইজে সমৰ্থন কৰিছে, আশীৰ্বাদ কৰিছে, যাতে ভাৰতীয় জনতা পাৰ্টি ইতিহাসৰ যি সোণালী আখৰ সেইটোত সদায় খোদিত হৈ থাকে। কাৰণ উন্নয়নমূলক কাম ভাৰতীয় জনতা পাৰ্টিয়ে ইমানেই কৰিছে যে ইয়াৰ বিকল্প নাই। বিকল্প নথকাৰ কাৰণে ভাৰতৰ তথা পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল হিচাপে পৰিগণিত, আৰু উন্নয়ন সকলো ফালে আছে। আপুনি এতিয়া বৰ্তমান যিখিনি ঠাইত আছে, আমি মোনাবাৰী চাহ বাগিচাৰ ভিতৰত আছোঁ। গতিকে এই ইমান ভিতৰুৱা অঞ্চলতো যেতিয়া আপুনি নিজেই দেখিছে যে কমিউনিটি হলৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট সকলো ফালৰ পৰা উন্নতি হৈছে। গতিকে ৰাইজে স্বচক্ষুৰে যিখিনি দেখিছে সেইখিনিৰ পিছতেই তেওঁলোকে নিজেই নিৰ্ধাৰণ কৰিব যে ইয়াৰ বিকল্প একোৱেই নাই। আপোনাৰ বিৰুদ্ধে যিগৰাকী আচলতে কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ কৈ আছে যে উন্নয়ন হোৱাহে নাই বুলি কৈ আছে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকী কৈ আছে। চাওক, এতিয়া আমি বিৰোধীৰ লগত মন্তব্য প্ৰদান কৰি বা তেখেতৰ লগত বাদানুবাদ কৰি আমি সময় নষ্ট কৰাতকৈ আমাৰ উন্নয়নমূলক কাম ৰাইজেই স্বচক্ষুৰে দেখিছে। গতিকে আমি সেইখিনি সময় নষ্ট নকৰি আমাৰ উন্নয়নমূলক কাম কাজখিনি যিখিনি আছে সেইখিনি ৰাইজে দেখি আছে, আৰু ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে আগবাঢ়ি আহিছোঁ বা নিৰ্বাচনৰ সভা আমি অনুষ্ঠিত কৰি আছোঁ। আমি উন্নয়নমূলক কামৰ কথা কোৱাৰো প্ৰয়োজন নাই, কাৰণ ৰাইজে নিজেই দেখিছে যে কি ৰাস্তা ঘাট আছিল, কি ৰাস্তা ঘাট হৈছে। গতিকে উন্নয়ন যে হৈ গৈ আছে আৰু ভৱিষ্যতে আৰু দ্ৰুত গতিৰে যিখিনি বাকী আছে সেইখিনি হ'ব। গতিকে আমি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।